কাৰোবাৰ কপালত ৩-৪টা চিলাই, আন কাৰোবাৰ জিভাত চিলাই। হাত ভৰিবোৰৰ বিষ আৰু যন্ত্ৰণাবোৰতো আছেই, তথাপিও তেওঁলোক থমকি ৰ'ব নোৱাৰে। দুৰ্ঘটনাত পতিত হোৱাৰ পিছতো মঞ্চত কৰিছে অনুষ্ঠান। কাৰণ তেওঁলোক শিল্পী, তেওঁলোক বাদ্যযন্ত্ৰী। হয়, শিল্পী মানেই দায়বদ্ধতা, শিল্পী মানেই ত্যাগ আৰু কৰ্তব্যনিষ্ঠা। কাৰণ শিল্পী হোৱাটো ইমান সহজ নহয়। তাৰেই যেন উদাহৰণ জুবিন গাৰ্গৰ এইসকল বাদ্যযন্ত্ৰী। সোমাই গ'লোঁ মানে মই গিয়াৰ লিভাৰৰ তলত। তাৰপিছত মই উল্টি যোৱা বুলি ভাবিলোঁ, পিছত নাই, উল্টা নাই। কাষৰ মানুহখিনি আহিল, বহুত মানুহ আহি গ'ল, ৰাস্তাটো জাম হৈ গ'ল। তাৰপৰা আমাক নাৰায়ণত লৈ গ'ল। মোৰ ইয়াতে চিলাই পৰিছে, ভৰিত গৈছে অলপ, হাতত পাইছোঁ। তথাপি আহিলোঁ, অলপ দেৰি হ'ল আৰু শ্ব'খন। যিটো সময়ত ঘটনাটো হৈছে সেই সময়ত প্ৰগ্ৰেমটো কেঞ্চেল কৰিবলৈও কমিটিৰ যথেষ্ট অসুবিধা হ'ব। গতিকে ইমান ৰাইজৰ মাজত তেওঁলোকে যথেষ্ট কষ্টৰ মাজত, বিষৰ মাজত অনুষ্ঠানটো কৰিলে। তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মানে যিটো এইটো তেওঁলোকে মানে কাম কৰিলে আজি এই বিষত 2-3টা চিলাই লৈ 2-2.5 ঘণ্টা প্ৰগ্ৰেম কৰিলে। তেওঁলোককো ধন্যবাদ জনাইছোঁ। মানুহকেইজন সকলোৰে চিনাকি, কাৰণ তেওঁলোক জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী। পাঠশালাত বিহুৰ অনুষ্ঠান কৰিবলৈ যাওঁতেই গুৱাহাটীৰ চাংচাৰিত দুৰ্ঘটনাত পতিত হৈছিল ড্ৰামাৰ শেখৰজ্যোতি গোস্বামী, গীটাৰিষ্ট প্ৰিয়াংকু বৰদলৈ আৰু ঋষভ ভূঞা। লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আঘাতপ্ৰাপ্ত 3জন বাদ্যযন্ত্ৰীক। শেখৰজ্যোতি গোস্বামীয়ে মূৰ, ভৰি আৰু হাতত আঘাত পোৱাৰ লগতে গীটাৰিষ্ট প্ৰিয়াংকু বৰদলৈৰ জিভাত পৰে 3টাকৈ চিলাই। ভগৱানক ধন্যবাদ। খুব সৰুকৈ হ'ল। তাৰমানে গাড়ীখন যি দেখিছে, আমি প্ৰথমতে গাড়ীখনৰ ফটো পায়ো বহুত ভয় খাই গৈছিলোঁ, মানে কি হৈছে মানুহ। কিন্তু ভগৱানক মানে বহুত ধন্যবাদ ভগৱানৰ ওচৰত। অলপ দুখ পাইছে, নোপোৱা নহয়। আমাৰ শেখৰ গোস্বামী আমাৰ ড্ৰামাৰ, সি মূৰত দুখ পাইছে আৰু ভৰিত দুখ পাইছে। প্ৰিয়াংকু বৰদলৈ লিড গীটাৰিষ্ট, তেওঁ বহি বজাইছে, আপোনালোকে দেখিছে আজি। তেওঁ জিভাখন তেওঁৰ জিভাত 4টা নে কেইটা চিলাই, তেনেকৈ লৈ মুখ বন্ধ কৰি বজাই আছে। ৰাজহুৱা অনুষ্ঠানবোৰ আমাৰ বাবে মহৌষধ। শৰীৰৰ বিষ যন্ত্ৰণাবোৰ নিমিষতে আঁতৰি যায় ৰাইজৰ মৰম আৰু আশীৰ্বাদত। দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দি সকলোৱে কৈ গ'ল, আমি দায়বদ্ধশীল, আমি ৰাইজৰ বাবেই উৎসৰ্গিত। JCB নে কি এনেকুৱা টাইপৰ বস্তু এখন ৰখি আছে, আমাৰ পিছফালে ক্ৰেং টাইপ কিবা এখন থাকে, এখন হঠাৎ এনেকৈ ঘূৰাই দিলে। ঘূৰাই আমাৰ গাড়ীখন এনেও ঠেক ন, চাংচাৰি ব্ৰিজখনৰ হেৰিটো একো পাত্তাই নাপালোঁ আৰু কেনেকৈ। আমি আচলতে ভিতৰত আগফালে চায়ো থকা নাই, ড্ৰাইভাৰে চলাই আছিল। ঢাপকৈ শব্দ এটাহে উঠিছে আৰু তাৰপিছত আৰু একদম আগ চাইডটো ভাঙি গ'ল। এইটোৱে কৰি চলি আছোঁ নহয়, সেইকাৰণে আমাৰ এইটো মেইন। মোৰ দেউতা ঢুকাওঁতেও মই আহিছিলোঁ শ্ব' কৰিবলৈ। আৰু যেতিয়া আচলতে এটা কথা মানুহে ক'লে আহিব কি বেছি কৈছে, জুবিনদাৰ যেতিয়া চবেই চাগে উপলব্ধি কৰে, জুবিনদাৰ ওচৰত যেতিয়া জুবিনদাই এবাৰ কৈ দিয়ে নহয় পাৰি পিনে আহিব, তেতিয়া এটা এক্সট্ৰা পাৱাৰ এটা পোৱা যায়। চবেই সেইটো কাৰণে এতিয়াহে পেইনবিলাক আৰম্ভ হৈছে, পেইন কিলাৰৰ একশ্যনটো গৈছে। জুবিন মানেই আৱেগ, জুবিন মানেই এসাগৰ ভালপোৱা। জুবিনৰ বাবেই ৰৈ থাকে হাজাৰ হাজাৰ দৰ্শক শ্ৰোতা। 3জনকৈ বাদ্যযন্ত্ৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতো ইমান এটা সুন্দৰ অনুষ্ঠান ৰাইজক কেৱল জুবিন গাৰ্গেহে উপহাৰ দিব পাৰে। মন্তব্য পাঠশালা ৰঙালী বিহু সন্মিলনৰ। আমাৰ কাৰণে এইটো এটা লাগ বুলি ক'ব লাগিব। আৰু আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। এজনৰ জিভাত অলপ প্ৰব্লেম হৈছে আৰু আপোনাৰ হাতৰ ভৰিত অলপ প্ৰব্লেম হৈছে, কিন্তু তেওঁলোকে ভগৱানৰ কিবা বেণ্ডেজ লগাই আহি আমাৰ ইয়াতে প্ৰগ্ৰেম কৰিছে। ইমান সাংঘাতিক এটা এক্সিডেণ্ট হোৱাৰ পাছত আহি
তেওঁৰ সেই বাদ্যযন্ত্ৰীবিলাকৰ লগত আহি তেওঁ ইয়াতে ইমান ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আছে। প্ৰথমতে ভয় খাইছিলোঁ যদিও যেতিয়া খবৰ পাইছোঁ যে তেওঁ আহিব পৰাত আছে তেতিয়া গম পাইছোঁ যে অনুষ্ঠান তেখেতে ভাল কৰিব পাঠশালাত। পাঠশালাৰ বিহু মঞ্চত হাৰ্টথ্ৰব জুবিন গাৰ্গে গাই গ'ল ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। Suma 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 mitha mon Puja 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 mor mon Suma 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 Bureau Report, News Live. Bangi botai sile sake mor moina oi Bangi botai sile sake